যে হৰিনাম লওঁতে বা হৰিনাম গ্ৰহণ কৰোঁতে বা হৰিনাম পৰিৱেশন কৰোঁতে আমাৰ অস্পৃশ্য ভাৱবিলাক মনৰ পৰা কিন্তু ত্যাগ কৰিব লাগিব। গতিকে মই এটা প্ৰসংগ ক'লে আমাৰ বুজাত ভাল হ'ব বাপসকল, যে আজিৰ পৰা 12 বছৰ আগতে এখন জিলালৈ গৈছিলোঁ। গৈ পাইছিলোঁগৈ একেবাৰে কম আই মাতৃসকল প্ৰায় 1,500 গৰাকীমান আই মাতৃ আছে। আপোনালোকে জানেই আজিকালি মহিলাৰ সংখ্যাটো সকলোতে বেছি, আৰু আমাৰ বাপসকলো আছিল 500 মান, যুৱক যুৱতীসকলো আছিল 200 মান, মানে আপুনি 2200-2300 মান ভকত একেলগে বহি আছে। মই ভাবিলোঁ আজি ভাগৱত বৰ ভাল হৈ আছে চাগে, এনেকৈ বুলি বৰ ভাল লাগিল মনটো। পিছে পাছফালে গৈ মনটো আকৌ বেয়া লাগিল। মই সেই বেয়া লগা কথাটোৱে ক'ম এতিয়া দেই। পাছফালে 3টা প্ৰস্ৰাৱগাৰ বনাই থৈছে। এটাত লিখিছে বিশেষ শ্ৰেণীৰ প্ৰস্ৰাৱগাৰ, এটাত লিখিছে 2য় শ্ৰেণীৰ প্ৰস্ৰাৱগাৰ, এটাত লিখিছে 3য় শ্ৰেণীৰ প্ৰস্ৰাৱগাৰ। মোৰ আপত্তি একো নাই, কিন্তু প্ৰস্ৰাৱগাৰকেইটা যেতিয়া অধ্যয়ন কৰি দেখা পালোঁ, 1 নম্বৰ প্ৰস্ৰাৱগাৰটোত 1 টিং পানী আছে, এটা মগ আছে। 2 নম্বৰ প্ৰস্ৰাৱগাৰটো চালোঁ যে পানী টিংটো চিট খাই পৰি আছে, আৰু 3 নম্বৰ প্ৰস্ৰাৱগাৰটোত পানী বা টিঙৰ কোনো প্ৰশ্নই নাই। এতিয়া মোৰ প্ৰথম প্ৰশ্ন আহিলে, এতিয়া ভাগৱত ইয়াত পঢ়িম নে ঘৰলৈ যাম? প্ৰস্ৰাৱগাৰ 3টা দেখি এতিয়া ভিন্ন প্ৰস্ৰাৱগাৰ দেখিলোঁ, তাত ভিন্ন ভাৱ যে মানুহৰ নাই, মই এই অনুভৱটো কৰিবলৈ বৰ জটিল পালোঁ। এতিয়া ব্যাখ্যা বা মানে পাঠ নকৰিলোঁ নহয়, মই ভাড়াটোতো লাগিব, বহুত দূৰ গৈছোঁ। এতিয়া মহাপুৰুষ শংকৰদেৱৰ এটা পবিত্ৰ বাণী লৈ মনত পৰিলে, কেনেকৈ তাত ভাগৱত পাঠ কৰিম? এতিয়া অধমৰ লাগিলে প্ৰস্ৰাৱ কৰিবলৈ। এতিয়া মইতো কোন নম্বৰলৈ যাম? 1, 2, 3 চালোঁ যে পানী আছে মাত্ৰ 1ত। বিশেষ শ্ৰেণী প্ৰস্ৰাৱগাৰ বুলি লিখিছে নহয়, একদম ডাঙৰ ডাঙৰ আখৰে লেখা আছে। এতিয়া বিশেষ শ্ৰেণীতে সোমাই গ'লোঁ, একদম কৃষ্ণ বুলি, যি হয় হ'ব আৰু। যেতিয়া বিশেষ শ্ৰেণী প্ৰস্ৰাৱগাৰ সোমাই গ'লোঁ, এজনে পিতলৰ লোটা এটা লৈ দৌৰি আহিছে যে বিশেষ শ্ৰেণী প্ৰস্ৰাৱগাৰত ভৰি ধুৱাবৰ কাৰণে আমাক কমিটিয়ে নিয়োগ কৰিছে। এই 2য় 3য় বোলে 2য় 3য়ত আমাৰ দায়িত্ব নাই। এতিয়া আপুনি অনুভৱ কৰক, যিটো অনুষ্ঠানত প্ৰস্ৰাৱক ভাগ কৰি দেখুৱালে, তাত ভকতি কিমান হ'ব আপোনালোকে অকণমান অনুভৱ কৰকচোন। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে, প্ৰাণীক নিন্দিয়া যদি মোকে ভজয়, তাত মই তুষ্ট নহওঁ জানিবা নিশ্চয়। কেলৈ? এ ৰাম যিজনে আপোন পৰ ভেদ কৰয়, তাক মই ঘোৰতৰ দিওঁ মৃত্যু ভয়। উপায় হেন জানিছো তবৰ কৰিয়া বিচাৰ, অনুক্ৰমে সবা কোক ৰিবা হতকাৰ। এই অনুক্ৰমটো কেনেকৈ কৰিব লাগে? আমাৰ মহাপুৰুষ শংকৰদেৱে দেখাইছে কি বুলি? কুকুৰ শৃগাল গধৰ ঘৰ আত্মা ৰাম। যে তেওঁলোকৰ হৃদয়তো আত্মাৰাম আছে, কিন্তু মানুহক পূজা কৰাৰ দৰে তেওঁলোকক পূজা কৰিব নোৱাৰিবা। তেওঁলোকক এমুঠি অন্ন দিয়া মানে পূজা কৰা, কিন্তু মানুহজনক পূজা কৰাটো হৈছে ঈশ্বৰৰ ভক্তি বা জ্ঞানৰ দ্বাৰা পূজা কৰিব লাগিব। কিন্তু ইতৰ প্ৰাণীবিলাকক আপুনি কুকুৰটো 20,000 টকা দি কিনি আনি ৰাতিপুৱা যদি কিমতে ভকতি বুলি গায়, আপোনাৰ সেয়া পূজা হ'ব নেকি? যে মহাপুৰুষ শংকৰদেৱৰ দৰ্শনবিলাক চাওকচোন, কিমান আছিল সুন্দৰ, কিমান সুন্দৰকৈ তেওঁ বুজাইছে আমাক যে মানুহৰ পূজা ইতৰ প্ৰাণীৰ কাৰণে নহয়, আৰু ইতৰ প্ৰাণীৰ পূজা মানুহৰ কাৰণে নহয়। এইবিলাক আমাক সুন্দৰকৈ বুজাইছে। সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, আপুনি মই কোন? স্বয়ং ব্ৰহ্মায়ো এদিন ভগৱন্তক সুধিছিল যে জাতি আৰু অজাতিৰ কথা,
তে ভগৱন্ত ইমান সুন্দৰকৈ গালি পাৰিছে, অ ব্ৰহ্মাকসম বুদ্ধি হৰি বচন বুলিলা, মূৰ ভকতৰ কিয় জাতি বিচাৰিলা। ব্ৰহ্মা, তুমি মোৰ ভকতৰ জাতি বিচাৰিবলৈ কোন? এতিয়া ব্ৰহ্মাৰ প্ৰশ্ন, ভকত হ'বলৈ কি কৰিব লাগিব? এ ৰাম হৰি কভ জয় দিতো তাকে বোলে জাতি, হৰিকন ভজে সিটো জানিবা অজাতি। খাটাং কৈছে গোসাঁয়ে যে যিজনে উচ্চ কুলত জন্ম হৈছে, ভগৱন্তক ভজা নাই, ঈশ্বৰ জ্ঞান কৰা নাই মানুহক, এইজন অজাতি বুলি কৈছে। আৰু যিজন অন্তৰ্জাতিত জন্ম হৈও যদি ঈশ্বৰক জ্ঞান কৰিছে, ভকতক পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰিছে, নেদেখাজনক বিশ্বাস কৰিছে, দেখাজনক সন্মান কৰিছে, এইজনৰ নামেই হ'ল জাতি। এই মনৰ যিবিলাক অস্পৃশ্য ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ ভাৱনাবিলাক আমি ভাগৱত শুনি পেলাই ত্যাগ কৰিব লাগিব। আমি অস্পৃশ্য। এতিয়া এজন হিন্দুক কাটিলেও 7টা তৰপৰ পাছত তেজ ওলাব, এজন মুছলিমক কাটিলেও 7টা তৰপৰ পিছত তেজ ওলাব। মানুহৰ সৃষ্টিটো একেই, বগা কলাহে থাকিব পাৰে, কিন্তু মানুহৰ সৃষ্টি কিন্তু ভগৱন্তৰ ক্ষেত্ৰত একেই। সেইকাৰণে আমাৰ এজন পণ্ডিতে প্ৰমাণ কৰিছিলে যে ভাৰতবৰ্ষত কিমানটা জাতি আছে। ভাৰতবৰ্ষত 1652টা ভাষা ভাষীৰ মানুহে বসবাস কৰে, কিন্তু প্ৰত্যেকৰে ভাষা সাহিত্য বেলেগ, কিন্তু ঈশ্বৰ কিন্তু এজনেই। কোনোবাই আল্লাহ বুলি মাতিছে, কোনোবাই হয়তো ৰাম বুলি কৈছে, কোনোবাই কৃষ্ণ বুলি কৈছে, কোনোবাই গড বুলি কৈছে, কোনোবাই হয়তো অন্য নামেৰে ভগৱন্তক পূজা কৰিছে। ভগৱন্তে কৈছে মই সকলো কথাই বুজি পাওঁ, মই কাৰো ভাষা ভাষীৰ কথা নুবুজাকৈ, ভগৱন্ত ইমান মানে অন্তৰহীন, তেওঁ সকলো ভাষাকে বুজি পায়। গতিকে সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কৈছে, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দয়া সকৰ্ণ চিত, হৈয়া শৌচ কৰা মন ভকত বৎসল, তাকে বোলে ভাগৱত ধৰ্ম মহাবল। যে আমি সেইকাৰণে ভিন্ন ভাৱবিলাক মানুহৰ ক্ষেত্ৰত আনিব নালাগে, আমি সকলোকে আত্মা জ্ঞান কৰিব লাগে। আৰু পৰাপক্ষত জাতি অজাতি ভাৱটো আমাৰ হৃদয়ৰ পৰা ত্যাগ কৰি বৰ্তমান সমাজত ইয়াক প্ৰত্যক্ষভাৱে প্ৰচাৰ কৰাটোৱে হ'ল ভাগৱত ধৰ্ম। এইবিলাক আমি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এইবিলাক আমাৰ ধৰাৰ কোনো প্ৰয়োজন নাই বুলি মহাপুৰুষ মাধৱদেৱে কৈছে। আমাৰ কথা একো নাই। এতিয়া মহাপুৰুষ মাধৱদেৱে যিমান ঘোষা লিখিলে, এইবিলাক আমাৰ মানৱ জগতৰ কল্যাণৰ কাৰণে লিখি থৈ গৈছে যে নুহো জানা আমি 4 জাতি, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, এই 4টা জাতিৰ ভিতৰত প্ৰভু ভগৱন্ত মই এটাতো নপৰোঁ। এতিয়া মই কিহত পৰোঁ? দাসৰো দাস, অৰ্থাৎ ভগৱন্তৰ দাস হ'ল ভকতসকল, মনত ৰাখিব। আৰু মই সেৱা কৰাজন এইসকলৰ দাস হ'ব লাগিব, তেতিয়াহে ভগৱন্তৰ কৃপা হ'ব। ভগৱন্তৰ দাস হ'ল ভকত, আৰু ভকতৰ দাস হ'ব যিজনে ভকতক সেৱা কৰে। মানে পোনপটীয়াকৈ সেৱা কৰাজন কেতিয়াও ভগৱন্তৰ দাস হ'ব নোৱাৰে। ভগৱন্তৰ দাস হ'ল ভকতসকল, আৰু ভকতসকলক সেৱা কৰাসকল ভকতসকলৰ দাস বুলি হৈ গ'ল। তেতিয়া 3 নম্বৰ দাসজন এইজন হ'ব, দাসৰো দাস টান দাস ভৰিলোঁ আমি। এই অনুভৱটো যদি আমি সকলোৱে কৰিলোহেঁতেন, আমাৰ মাজত আজি বৈষম্য বা চুতবৰ ভাৱনাবিলাক আমাৰ মাজত নাথাকিলেহেঁতেন। গতিকে আমি ঘোষা মাহ প্ৰসাদ খাবৰ কাৰণে তৈয়াৰ কৰা নাছিলে, মাহ প্ৰসাদ নাম গাবৰ কাৰণে ঘোষা অকল সীমাবদ্ধ ৰাখিব নালাগিছিল। আমি অধ্যয়ন কৰিব লাগে, অধ্যয়ন কৰি আমি প্ৰজন্মক কথাখিনি বুজাই দিব লাগিব যে ঘোষা আচলতে জ্ঞানৰ কাৰণেহে মহাপুৰুষসকলে লিখিছিল, ই প্ৰসাদ খাবৰ কাৰণে আচলতে তৈয়াৰ কৰা নাছিল। এতিয়া আমাৰ বেমাৰটো সেইখিনিতে লাগিছে, আমাৰ খাবৰ কাৰণেহে ঘোষা গাওঁ, পাঠ কৰোঁ, খাবলৈ নহ'লে আমাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে হয়তো আমি যিমানখিনি কথা বুজিব লাগে, আজিৰ সেইখিনি কথাৰ পৰা আমি বিৰত থাকিব লগা হৈছে। যে বাপ বান্ধৱ আই মাতৃসকল,
কেতিয়াবা কোনো আমি কওঁ মুক্তি শ্ৰেষ্ঠ, আৰু কেতিয়াবা কোনোবা ভকতে কয় ভকতি শ্ৰেষ্ঠ। এই গোটেই পাঠৰ বিষয়বস্তুটো হ'ল ভক্তিৰে মনত ৰাখিব লাগিব যে ভক্তি কৰিলে 5 বিধ মুকুতি অৱশ্যে আমাৰ থাকিব: শালৈক্য, সাযুজ্য, সামীপ্য, সাৰূপ্য, বাণ বা নিৰ্বাণ। এই 5 বিধ মুকুতি ভক্তিৰ লগত আমাৰ থাকিবই। সেইকাৰণে হয়তো মহাপুৰুষ মাধৱদেৱে লিখিব লগা হৈছিল মুক্তিটো নিস্পৃহ, অৰ্থাৎ আমি ভক্তিহে কৰিব লাগে, মুক্তি বিচাৰিব নালাগে। কৰ্মহে কৰিব লাগে, কৰ্মৰ পৰা ফল বিচাৰিব নালাগে। এয়া হ'ল ভাগৱতে দিয়া সিদ্ধান্ত। তথাপিতো কৰ্ম কৰাৰ কথা কোৱাৰ লগে লগে অৰ্জুনে প্ৰশ্ন কৰিছে, কৰ্ম কৰি যদি ফলবাঞ্ছাই কৰিব নালাগে, মানুহে কৰ্ম কৰা কি লাভ হ'ব? অপাৰ্থে বোলে কিবা কাৰ্যে কৰ্ম কৰি মৰে, কৰ্ম কৰি তাৰ যদি ফলত্যাগ কৰে। হে সখী, মানুহে কৰ্ম কৰি যদি ফলবাঞ্ছাই কৰিব নালাগে, মানুহে কৰ্ম কৰা কি লাভ আছে? তেতিয়া ভগৱন্তে কৈছে, এই ৰাম কৃষ্ণে বোলে কহোঁ মই শুনাম হাবল, নুখুজিলে ঈশ্বৰে পুনি দেন্ত ফল। হে অৰ্জুন, মনত ৰাখিবা, অন্য দেৱতাক খুজিব লাগে, কিন্তু পৰম দেৱতাক খুজিব নালাগে। কেনেকৈ? এই ৰাম যেন আতি শিশু চোৱা ভক্ষণো খোজয়, স্নেহে থাকি তথাপিতো মাতৃস্তন দেয়। এগৰাকী মাতৃয়ে সৃষ্টি কৰাৰ পাছত সন্তানে কোনখন সময়ত কি আহাৰ খাব লাগে যেনেকৈ জানে, ময়ো বোলে তদ্ৰুপ। ইয়াৰ পৰা নি মহাপুৰুষ মাধৱদেৱে ঘোষা লিখিছে, ধেনু যেনমতে বৎসক পালয়ত, তুমি সেইমতে ভকতক পালা ৰাম। এয়া হ'ল ভগৱন্তৰ সিদ্ধান্ত। সেইকাৰণে আমি ভক্তি কৰিব লাগে, মুক্তি বিচাৰিব নালাগে। এতিয়া আপোনালোকে জানি সুখী হ'ব, গোপীসকলে ভগৱন্তক দুবাৰকৈ লগ পাইছিল। এবাৰ লগ পোৱাৰ পাছত গোপীসকলক ক'লে, তোমালোকে 6 মাহ দিন কাত্যায়নী ব্ৰত কৰিব লাগিব। মনত ৰাখিবা, ব্ৰত শেষ হোৱাৰ দিনাখনি মই আহিম, তোমালোকে মোক বিচাৰিব নালাগে। এয়া হ'ল ভগৱন্তৰ বাণী। এদিন সৌভাগ্য মিলিল, 160 দিন হ'ল, 180 দিন। সেইদিনাখন যমুনাৰ তীৰতে বস্ত্ৰ থৈ অৰ্ধবস্ত্ৰৰে তেওঁলোকে স্নান কৰি আছিল। সেই সুবৰ্ণ সুযোগটো এদিন ভগৱন্তই গ্ৰহণ কৰিলে, আৰু লগে লগে গোপীসকলৰ বস্ত্ৰ নি ভগৱন্তই কদম্ব গছত উঠাই থলে। গোপীসকলে স্নান কৰি যেতিয়া দেখিলে বস্ত্ৰ নাই, ভগৱন্তক দেখি পেলাই এটা হস্তৰে লজ্জা নিবাৰণ কৰি এটা হস্তৰে ভগৱন্তক বস্ত্ৰ খুজিলে। মানে সেইদিনাখনলৈকে গোপীসকলৰ ভক্তি হোৱা নাই। তেতিয়া ভগৱন্তই ক'লে, হেন দেখি কৃষ্ণে হাসি বুলিলন্ত, আবেশে লংঘিলা বেদ
এক হস্তে যিটো দেৱ কয়ুপা হৈ এ তাৰ হস্ত কৰো ছেদ। সেইদিনাখনলৈকে গোপীসকলৰ ভক্তি নহ'ল। ভগৱন্তই ক'লে তোমালোকে ভকতি কৰাকৈ যোৱা, মই এদিন তোমালোকক বিচাৰিম। মই যেতিয়া বৃন্দাবনত বাঢ়িব যাম তোমালোকে মোৰ ওচৰলৈ যাবা। সেই সময়লৈকে গোপীসকলে অপেক্ষা কৰি থাকিল। এদিন সুবৰ্ণ সুযোগ আহিল, বৃন্দাবনত বাঁহী বাজিল আৰু লগে লগে গোপীসকলে গৈ ভগৱন্তক আশ্ৰয় ল'লে। তেতিয়া গোপীসকলক ভগৱন্তই বিভিন্ন পৰীক্ষা কৰিলে। পৰীক্ষাত কিন্তু সেইদিনাখন অৱতীৰ্ণ নহ'ল, উত্তীৰ্ণই হ'ল, অলপ হ'লেও উত্তীৰ্ণ হ'ল। মানে ভগৱন্তই ভয় খুৱাইছিল যদিও তেওঁলোকে ভগৱন্তৰ ভয়ৰ প্ৰতি গুৰুত্ব নিদি ভগৱন্তকে আশ্ৰয় ল'লে। তেতিয়া গোপীসকলে ভগৱন্তক ক'লে যে তোমাক এৰি আমি কেতিয়াও গৃহলৈ নাযাওঁ। তেতিয়া ভগৱন্তই প্ৰশ্ন কৰিছিল যে তোমালোকৰ ঘৰত কোন কোন আছে, যাৰ যেনেকুৱা আছে সকলো কথা ক'লে। তেতিয়া ভগৱন্তই ক'লে এতিয়া তোমালোক ঘৰলৈকে যোৱাকৈ যোৱা, ঘৰৰ যোগেদিহে তোমালোকে মোক লাভ কৰিব পাৰিবা। কি বুলি ক'লে? এৰা স্বামী ৰেখে সেৱা কুল স্থিৰ ধৰ্ম পুত্ৰ সম পুষি আকৌ ৰিবাগৃহ কৰ্ম। হে গোপীসকল, এতিয়া তোমালোক ঘৰলৈকে যোৱাকৈ যোৱা। বাস্তৱ জগতক স্বামীসকলকে মই বুলি আজিৰ পৰা সেৱা কৰিবগৈ লাগিব। মানে ভকতি ক'ত কৰিব লাগে ধুনীয়াকৈ বুজাই দিলে। এগৰাকী আয়ে প্ৰশ্ন কৰিলে স্বামীক সেৱা কৰাৰ মোৰ আপত্তি নাই, কিমান তাৰিখলৈকে কৰিব লাগে লিখি দিয়ক, ভগৱন্তক ক'লে। তেতিয়া ভগৱন্তই খাতা লুটিয়াই দিলে, ভাগৱত উলিয়াই দিলে। কি বুলি ক'লে? হে ৰাম যদি জৰা কলাবুবা কুজাহুৱে পতি তথাপিতো নেৰিবা শাস্ত্ৰৰ সন্মতি। এতিয়া তাৰিখটো নিৰ্ণয় কৰি দিলে। স্বামী যদি জৰা হয়, স্বামী যদি কলা হয়, স্বামী যদি বুবা হয়, শব্দকেইটা চাব কিমান সুন্দৰ শব্দ প্ৰয়োগ কৰিছে। এই তিনিটা অৱস্থা পালেও তোমালোকে স্বামীক কেতিয়াও সেৱা নকৰাকৈ নাথাকিব, ভকতিৰ আচৰণ কৰিব লাগিব। মনত ৰাখিবা, স্বামীক এই যদি আমাক ভজা উপপতি সমে ক্ৰিয়া কৰ্ম গুৰি হিত পৰ্বত সমান পাপ সৌকাৰ্য বিস্তৰ ইহকালে নিন্দা পৰকালে মহাভয় স্বামী যেবে জানৈ মিলৈ পৰম সংশয়। গতিকে আমাৰ যুৱকসকলেও ভগৱন্তক পূজা নকৰিলেও হ'ব, যদিহে পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰে, পিতৃ মাতৃক যদি আদ্য দেৱতা বুলি পূজা কৰে, সেই পূজা ভগৱন্তক আৰু বেলেগে নিবেদন কৰিব নালাগে। গতিকে ভাৰ্যাসকলেও যদি স্বামীক ঈশ্বৰ জ্ঞান কৰিব পাৰে, তেতিয়াহ'লে সেইগৰাকী ভাৰ্যাই আকৌ ঈশ্বৰক বিচাৰি ফুৰিব নালাগে। এইবিলাক হ'ল বাস্তৱ কথা। আৰু ভকতসকলে ভকতসকলক যেতিয়া ঈশ্বৰ জ্ঞান কৰিব, নেদেখাজনতকৈও তেওঁলোকে ভগৱন্তই তেওঁলোককে বেছি কৃপা কৰিব। এয়া হ'ল ভগৱন্তৰ নিদৰ্শন। এইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, আমি ভক্তি আচৰণ নকৰা জীৱই কেতিয়াও মুক্তি পথৰ সন্ধান লাভ কৰিব নোৱাৰে। এইবিলাক হ'ল একোটা পদ্ধতি। এই পদ্ধতিবিলাক যদি আমি প্ৰয়োগ নকৰোঁ, আপুনি নেদেখাজনক প্ৰাৰ্থনা কৰা মানুহ বহুত আছে। আজি মঠ মন্দিৰে বা নামঘৰলৈ যাওক, নেদেখাজনক কৃষ্ণ বুলি কোৱা মানুহ বহুত আছে, কিন্তু মানুহক কৃষ্ণ বুলি কৈছে নাই, ঈশ্বৰক স্বামীগৰাকী কৃষ্ণ বুলি কৈছে নাই। এই ভাৱাপন্নবিলাক আহিবলৈ হ'লে আমি ভাগৱত দৰ্শনবিলাক শুনিব লাগিব। আৰু ই কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভগৱন্তৰ কৃপা আৰু ভকতৰ আশীৰ্বাদৰ প্ৰয়োজন থাকিব লাগিব। ভকতৰ আশীৰ্বাদ লাগিবই। বা যিগৰাকীয়ে ভকতৰ আশীৰ্বাদ ল'ব নোৱাৰে, ভগৱন্তৰ হাজাৰ কৃপা পালেও
হয়তো ভগৱন্তই কৃপাখিনিৰ দ্বাৰাই জীৱবিলাকক আত্মজ্ঞান কৰাটো সম্ভৱ নহ'ব কেতিয়ালৈকে সজ্জনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। সেইকাৰণে আমি ভকত সেৱা কৰিব লাগে, স্বামীক সেৱা কৰিব লাগে, পুত্ৰক ঈশ্বৰ বুলি ভাবিব লাগে বা পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰিব লাগে। ইয়াৰ অৰ্থটো এইটোৱেই, ইজনে সিজনক যেতিয়ালৈকে আশীৰ্বাদ দিব নোৱাৰিম, নেদেখাজনৰ কৃপাত আমি চতুৰ্বৰ্গ সাধন কৰাটো সম্ভৱ নহ'ব। এতিয়া প্ৰলয়ৰ কথাখিনি পৰীক্ষিত ৰজাক শুকমুনিয়ে ক'ব লগা হৈছিল। অৰ্থাৎ মহাপ্ৰলয়, প্ৰলয় এইবিলাক সুন্দৰকৈ বুজাই আছে। আমি ইমানখিনি কথা নুবুজি একেবাৰে শেষৰ কথাটো বুজিলে ভাল লাগিব। এতিয়া ৩৩ কোটি দেৱতাৰ ভিতৰত ব্ৰহ্মা হ'ল শ্ৰেষ্ঠ, ব্ৰহ্মাই হ'ল সৰ্বশ্ৰেষ্ঠ দেৱতা। অন্যখিনি কথা ইয়ালৈ নানি ব্ৰহ্মাকে প্ৰাধান্য দি ইমানকণ সময়লৈকে দুপাত ভাগৱত পাঠ কৰিছে বাপসকলে। মানে ইয়াৰ পৰা আমাক কি বুজাব গৈছে, ব্ৰহ্মাকে প্ৰমুখ কৰি যিমানবিলাক দেৱ দেৱতা আছে তেওঁলোকৰ প্ৰলয় আছে, মানে মৃত্যু আছে। কেৱল প্ৰলয় নাই, স্বয়ং ভগৱন্ত বা প্ৰভুৰ বুলি এতিয়া ইংগিতৰে ক'বলৈ গৈছে। এইকাৰণে আমাৰ মহাপুৰুষ ভগৱন্তই অৰ্জুনক একেই প্ৰশ্ন কৰিছে, গীতাত উত্তৰ দিছে যে হৰি বিনে যতেক আশ্ৰয় আন দেৱ, আপোনাৰো মৃত্যু আছে, সিহঁতৰো মৃত্যু আছে জানিবা নিশেষ, সিহঁতৰো মৃত্যু আছে। যি দেৱতাৰ মৃত্যু আছে তাত তুমি আশ্ৰয় লোৱা অধিকাৰ নাই। যিজন পৰম দেৱতা তেওঁক আশ্ৰয় ল'লেহে তুমি গতি আৰু মুক্তি পথৰ সন্ধান লাভ কৰিব পাৰিবা। এইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাৰ যোগেদি বুজাইছে। মহাপুৰুষ মাধৱদেৱে ইমান সুন্দৰকৈ বুজাইছে। এয়া হয়তো কাৰোবাৰ অধ্যয়ন নহ'বও পাৰে, কোনোবাই হয়তো ভাগৱত নুশুনিব পাৰে। তেওঁ ইমান ধুনীয়াকৈ ঘোষাৰ যোগেদি বুজাইছে যে ব্ৰহ্মাকে আদি কৰি আমি মাজত সোমাই আছোঁ আকৌ দেই বাপসকল। ব্ৰহ্মাক বাদ দি পেলাই আমি নহয়, আমি ব্ৰহ্মাৰ লগতেই সোমাই আছোঁ। যে আমিও হ'লোঁ অচেতন, জ্বৰ আমি হ'লোঁ অচেতন বা জ্বৰ, চেতন মাত্ৰ এজনে সেইজনক আমাৰ মহাপুৰুষসকলে গাইছে। এইসকলে তুমি সে চৈতন্য, মানে তোমাৰ বাহিৰে যিমানবিলাক দেৱ দেৱতা আছোঁ আমি আছোঁ, আমি সকলো জ্বৰৰ দৰে বুলি ভগৱন্তই মহাপুৰুষে কৈছে। এইকাৰণে হৰি বিনে যতেক আশ্ৰয় আন দেৱ, আপোনাক ৰাখিবন্ত নাহি পাৰে কেৱ। হে ৰাম সিহঁতৰো মৃত্যু আছে, কালৰ ভয়তে আনক ৰাখিব সিটো পাৰে কেনমতে। যে যিসকলৰ নিজৰে ভয় থাকে তেওঁলোকে কোনো কাৰণত আনক ৰক্ষা কৰিব নোৱাৰে। চোৱাচোন, এইসকল প্ৰলয়ত এদিন ধ্বংস হৈ যাব লগা হয়, কিন্তু ভগৱন্ত প্ৰলয়ত ধ্বংস নহয়, তেওঁ সৃষ্টি কৰিব। এফালে ধ্বংস হ'লে ভগৱন্ত সৃষ্টি কৰিব। এইটোৱে হ'ল ভগৱন্তৰ লীলা। গতিকে হে ৰজা পৰীক্ষিত, যে যিজনে লীলা অৱতাৰ ধাৰণ কৰে তেওঁ হ'ল মুখ্য দেৱতা, যিজনে লীলা অৱতাৰ ধাৰণ কৰিব নোৱাৰে তেওঁ হ'ল অমুখ্য দেৱতা। গতিকে তোমাক মই পৰিচয় কৰি দিছোঁ, তুমি কোনজনৰ আশ্ৰয় ল'লে সুবিধা হ'ব তুমি বিবেক বিবেচনা কৰি তুমি নিজে সিদ্ধান্ত গ্ৰহণ কৰা বুলি পৰীক্ষিত ৰজাক ধুনীয়াকৈ দুখন ছবি দেখুৱাইছে। এখন জ্বৰ ছবি, এখন হ'ল চৈতন্য ছবি। কোনখন ছবিৰ আশ্ৰয় ল'ব লাগে তুমি বিবেক বিবেচনাৰে গ্ৰহণ কৰিবলৈ পৰীক্ষিতক অনুৰোধ জনাইছে। কাহিনী এটা কৈছে ইয়াত। এতিয়া ব্ৰহ্ম ক'ত থাকে বুলি ক'লে আমাৰ প্ৰশ্ন হ'ব পাৰে। এতিয়া ভগৱান কৃষ্ণৰ বাণীৰ দ্বাৰা শুকমুনিয়ে কৈছে ব্ৰহ্ম ব্ৰহ্মতে থাকে বোলে, মানে জীৱ জীৱতে থাকে। মানে জীৱটো থাকিবৰ কাৰণে কোনো ধৰণৰ গৃহ নালাগে বা ঘৰ নালাগে বা একো পদাৰ্থ নালাগে।
কিন্তু আমি থাকিবৰ কাৰণে কিন্তু ব্ৰহ্মক লাগিবই। ব্ৰহ্ম মানে জীৱ, জীৱটো থাকিবৰ কাৰণে ঘৰ নালাগে আমাক, কিন্তু আমি থাকিবৰ কাৰণে কিন্তু ভগৱন্ত বা ব্ৰহ্মক লাগিবই। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিব লগা আছে ইয়াৰ ওপৰত, আমি নুবুজো বুলি ভুল হয় বুলি তেওঁ লিখিছে, অব্যক্ত ঈশ্বৰ হৰি, যে ভগৱন্ত যে ব্যক্ত নহয়, হৃদয়ত থাকে, এইটো কথাটো সুন্দৰকৈ বুজাব গৈছে। কিমতে পুজিব তাংক ব্যাপকত কিবা বিসৰ্জন, এটামন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা, মানে আপুনি ব্ৰহ্মক চিনি নাপায়। আমাৰ বিষ্ণু পুৰাণে কৈছে, এডাল চুলি 10,000 ভাগ কৰিলে যিটো ৰেণু ওলাব, ব্ৰহ্মৰ আকাৰটো বোলে তেনেকুৱা। অনুভৱ কৰকচোন, এডাল চুলি এতিয়া 10,000 ভাগ, 10,000 ভাগ কৰি যিটো অণু ওলাব, ব্ৰহ্মৰ আকাৰটো তেনেকুৱা। ভগৱন্তই কোৱাৰ লগে লগে অৰ্জুনে প্ৰতিবাদ কৰিছে যে ইমান সূক্ষ্ম অণুক কেনেকৈ জীৱই বিশ্বাস কৰিব। তেতিয়া ভগৱন্তই কৈছে, বিশ্বাস নভৈলে তাৰ নোহে নুকুল, শাস্ত্ৰ পঢ়ি নপাৰয় হৈব একমূল, একমূল নেদেখিলে দেখে না পথ, সিকাৰণে মূৰ্খে তাৰ নাজানয় তত্ৰ, যেন প্ৰলোভন বেদ বাক্য শুনিনৰে, সাৰ এৰি মন্দ কেশে কৰ্ম কৰি মৰে। এতিয়া ব্ৰহ্মক আকাৰ যিহেতু নাই, ভগৱান কৃষ্ণই কৈছে তুমি বিশ্বাসত ধাৰণ কৰি ল'ব লাগিব। বিশ্বাসতে ব্ৰহ্ম আছে বুলি ভাবা, আৰু যি ব্ৰহ্মক চিনি পালে ভগৱন্তই কৈছে তাক মই প্ৰমোচন দি দিওঁ। কি দিয়ে? আত্মালৈ ৰূপান্তৰ কৰি দিয়ে। জীৱকেহে আত্মা বুলি জানা ধনঞ্জয়, স্বভাৱতে ভোক্তাৰূপে দেহতে আছয়, যেহি জীৱ সেহি ক্ষেত্ৰ তুমি জানি উক, জীৱকে ক্ষেত্ৰজ্ঞ বুলি কহে জ্ঞানী লোক। যেহি জীৱ সেহি ক্ষেত্ৰ, ক্ষেত্ৰ মানে দেহ। যিটো দেহত জীৱটো থাকে, কিন্তু জীৱটোৱে দেহটোৰ কৰা কৰ্মখিনি ভোগ নকৰে। গম পাইছেনে কথাটো? দেহে কৰি যোৱা কৰ্মফলৰ বাবে জীৱটো কিন্তু দায়বদ্ধ নাথাকে। জীৱটোক দেহে কৰা কৰ্ম স্পৰ্শ কৰিব নোৱাৰে। তাৰ কৰ্মৰ ফলটো তুমি নিজেই ভোগ কৰিব লাগিব, তাৰ বাবে জীৱক দুখ দি লাভ নাই। এতিয়া আমাৰ বহুত মানুহ আছে তেনেকুৱা। আজি নামঘৰ চুৰ কৰিছে, ক'ৰবাত আপোনালোকে পাইছে মিডিয়াত, পেপাৰ পত্ৰই। মছজিদ চুৰ কৰিছে, ঘৰৰখিনি বাদেই নামঘৰ মছজিদ দেৱাল চুৰ কৰি লৈ গৈছে। চোৰে কিন্তু কি বুলি কয়? সোমাওঁতেনে কোনোবাই যদি মুছলিম হয় আল্লাহ বুলি ক'ব, আমাৰ হিন্দু হ'লে কৃষ্ণ বা গড বুলি ক'ব, সোমাই যাব। ঈশ্বৰৰ নামটো ল'ব। ভগৱন্তই কৈছে সেইকণ সময়ত মই পাৰ কৰি দিম, কিন্তু মনত ৰাখিবা তাৰ অপৰাধৰ অংশীদাৰী তুমি হ'ব লাগে। মোক কিন্তু দুখ দিব নালাগে। কিয়? তুমি নামটো লওঁতে মই সহায় অকণ কৰিলোঁ, নাম যে ল'লা, কিন্তু শাস্তিৰ পৰা কিন্তু তুমি ৰেহাই কেতিয়াও নাপাবা। সেইকাৰণে আমাৰ বহুত মানুহে সেইটোকে খেলি মেলি, এই ঈশ্বৰৰ নাম ল'লে মোক সৰাই দিলে। ঈশ্বৰৰ নামটো লওঁতে সেইকণ সময়ত সৰালে, কিন্তু তাৰ শাস্তিৰ পৰা দেহে কিন্তু কেতিয়াও সাৰি যাব নোৱাৰে। সেইকাৰণে ভগৱন্তই কৈছে, স্বৰ্গ নৰ কক দুয়ো ঐত দেখা আই, কত সুখী কতহো দুখতে প্ৰাণ যায়। স্বৰ্গ নৰক বুলি মই যদিও কৈছোঁ, বাস্তৱ জগততে চাব লাগিব।
বাস্তৱ জগতত যেতিয়ালৈকে তাক ধাৰণা কৰিব নোৱাৰে তেতিয়ালৈকে ব্ৰহ্মক চিন্তা কৰি লাভ নাই। ব্ৰহ্ম তেনেকুৱা বুলি কৈছে ভগৱন্তই। এতিয়া পৰীক্ষিত বুজাই আছে যে ব্ৰহ্ম বুলি বেলেগ বস্তু নাই, তোমাৰ দেহতে আছে। দেহৰ ব্ৰহ্মক চিনি নোপোৱা জীৱই কেতিয়াও আত্যান্তিক প্ৰলয়ৰ গৰাকী হ'ব নোৱাৰে। মানে আত্মাৰ সুখৰ দ্বাৰাই মৃত্যু গ্ৰহণ কৰাটো সম্ভৱ নহয়। এটা সুখ লৈ যাব লাগিব, যিটো সুখ লৈ গ'লে আমি যাতায়াত কৰি থাকিব নালাগে। সেই সুখটো বাস্তৱ জগতক ধাৰণা নকৰা জীৱই কেতিয়াও অন্তৰ্জগতত গ্ৰহণ কৰাটো সম্ভৱ নহয় বুলি এটা সুন্দৰ কাহিনীৰ মাধ্যমেৰে, উপমাৰ মাধ্যমেৰে এই তত্ত্ব উপদেশবিলাক আমাৰ জগতৰ কল্যাণৰ কাৰণে পৰীক্ষিত ৰজা কোৱাৰ চলেৰে আমালৈ আগবঢ়াইছে। অন্য ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে নাহি শিশৱ সংশয়। ঋষি মুখে আন ধৰ্ম কৰাইলো বেকত, কহিলো আপোন মুখে নিজ ধৰ্ম যত। ভগৱান কৃষ্ণৰ নিষিদ্ধ মুখৰ বাণী যে অন্য ধৰ্মবিলাকত ছিদ্ৰ বা অপৰাধ থাকিব পাৰে, কিন্তু ভাগৱত ধৰ্মত তেনে অপৰাধ ক'তো নিৰ্ণয় কৰি থৈ যোৱা নাই। এতিয়া আপোনালোকে 4গৰাকী যেতিয়া নামঘৰত প্ৰৱেশ কৰে, কিবা কাৰণত আধা মিনিট আগ পিছলৈ প্ৰথমগৰাকীয়ে গায় শ্ৰীমন্ত শংকৰ, 2 নম্বৰগৰাকীয়ে আহি ক'ব হৰি ভকতৰ, 3 নম্বৰগৰাকীয়ে আহি ক'ব তাহান্ত বিনায়ী, আৰু একেবাৰে শেহত অহা গাই ক'ব আমাৰ পৰম গুৰু। আপুনি আৰম্ভ কৰাজনে যদি 100 নম্বৰ পায়, 2 নম্বৰজনেও 100 নম্বৰ পাব, 3 নম্বৰজনেও 100 নম্বৰ পাব, 4 নম্বৰজনে তাহান্ত বিনায়ী বুলি কওঁতেনো 100 নম্বৰেই থাকিব। এয়া হ'ল ভাগৱত ধৰ্মৰ নিয়ম। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে অজেহেন কোকিল পক্ষী অতিকে কুৎসিত দেখি, বাক্যখানি অতিকে সুন্দৰ, যদি শাস্ত্ৰ নাজানয় কৃষ্ণ কৌ দেশিকয়, তবুয়ে সংসাৰৰ পাৰ। এনে উদ্দেশ্য লক্ষ্য যদি আমাৰ সঁচা হয়, ঘোষা ভুল হ'লেও ভগৱন্তই কৈছে বেয়া নাপাওঁ, কিন্তু উদ্দেশ্য লক্ষ্য যদি আমাৰ ভুল হয়, যিমান শুদ্ধকৈ পৰিৱেশন কৰিলেও আমাৰ পূজা ভগৱন্তই গ্ৰহণ নকৰিবও পাৰে। এইটোৱে মহান মানে ভাগৱত ধৰ্মৰ মহিমা। এইকাৰণে আন ধৰ্মত ছিদ্ৰ হ'লেও ভাগৱত ধৰ্মত কেতিয়াও ছিদ্ৰ নাই। এইটোৱে আপোনালোক ইয়ালৈ আহিছে, আহোঁতে আপোনালোকে নমস্কাৰ কৰি বহিলে, এতিয়া কাক সুধি আপোনালোকে গৈ আছে নহয় ভগৱন্তই বেয়া নাপায়। গৈছে যদি নিয়ম এটা কৰি পেলাই নমস্কাৰ এটা কৰিছে, ভগৱন্তই কৈ ঠিকে আছে, কাকনো সুধিব? ভগৱন্তকে প্ৰণাম জনাই সোমাইছে আৰু ভগৱন্তকে প্ৰণাম জনাই ওলাইছে। এইটো হ'ল ভগৱন্তই কৈছে মই ইয়াত ছিদ্ৰ নধৰোঁ, কিন্তু অন্য ধৰ্ম পূজা কৰিলে কিন্তু মই তাত ছিদ্ৰ ধৰিমেই। এইটো হ'ল ভগৱন্তৰ নিষিদ্ধ মুখৰ বাণী। গতিকে আমি সেইকাৰণে ভয় খাব লগা একো নাই। যাৰ যেনেকুৱা মতি, যাৰ যেনেকৈ ভগৱন্তৰ কথা শুনিব পাৰে, সেইসকলে যিমান সময়লৈকে শুনক। এইটো একেবাৰে 12 ঘণ্টা শুনিব লাগে বুলি ক'তো লিখি থৈ যোৱা নাই। যাৰ যেতিয়ালৈকে শ্ৰদ্ধা থাকিব, যাৰ যেতিয়ালৈ গুৰুত্ব থাকিব, শুনি থাকিব। ইয়াত থাকি যদি আপোনাৰ টোপনি আহে, ইয়াত থাকি যদি ঘৰলৈ মনত পৰি থাকে, নমস্কাৰ কৰি ঘৰলৈ গ'লে ভগৱন্তই বেয়া নাপায়। সেইকাৰণে এই আদৰ্শটো ভাগৱতে আমাক দিছে। নিশ্চয় পালন কৰিলে ভগৱন্তইও কৃপা কৰিব আৰু আমিও লাভৱান হ'ব পাৰিম।